আকৌ পথাৰত ব্যস্ত হৈ পৰিছে আমাৰ দাৱনীসকল। ইতিমধ্যেই যিসকলৰ আগতীয়া ধান আছিলে সেই সকলোৱে এতিয়া ধান দোৱাত ব্যস্ত হৈ পৰিছে। আৰু আপোনালোকৰ ফালে কি হৈছে বন্ধুসকল জনাবচোন। আমাৰ এইফালে লাহে লাহে ধানবোৰ পকিছে আৰু যিসকলৰ আগতীয়া ধান, আমাৰো আগতীয়া ধান বৰ্তমান সময়ত দাই থকা হৈছে। ধান দাই থকাত ব্যস্ত হৈ পৰিছে দাৱনীসকল। যি নহওক আমাৰ কৃষকসকলে যিমান কষ্ট কৰি এবাৰ বাৰিষাৰ সময়ত বা সেই সময়ত হাল বাই তেওঁলোকে কঠীয়া ৰুলে, তাৰ পাছত এতিয়া এইবাৰ কিন্তু আমাৰ এই ছাইডটোত বিশেষকৈ অসমৰ বিভিন্ন প্ৰান্ততে এইবাৰ খেতি যথেষ্ট ভাল হৈছে বুলি ক'লেও ভুল কোৱা নহয়। আমাৰ এইফালে এতিয়া খেতি যথেষ্ট ভাল হৈছে, কিন্তু দাই হোৱাৰ পাছত কিমান কি হয় গুটি ধান আচলতে মেচিনে মৰাৰ পাছতহে গম পোৱা যাব। কিন্তু বৰ্তমান সময়ত এই পৰিৱেশ লাহে লাহে ধানসমূহ পকিছে আৰু ডাবৰ হৈছে। আকৌ খেতিপথাৰত ব্যস্ত হ'ব হৈছেই কৃষকসকল। আৰু তাৰ সমান্তৰালভাৱে যিসকলৰ আগতীয়া ধান আছিলে সকলোৱে এতিয়া পথাৰত ধান দোৱাত ব্যস্ত হৈ পৰিছে। আমাৰ এইফালেও এতিয়া একেই পৰিৱেশ, নাজিৰাৰ ফালে যদি ক'বলৈ যাওঁ সেই পৰিৱেশে বিৰাজ কৰিছে। যিসমূহ আগতীয়া ধান তাত দাৱনীসকল ব্যস্ত হৈ পৰিছে ধান দোৱাত। আৰু আপোনালোকৰ ফালে ধান খেতি কেনেকুৱা হৈছে এইবাৰ, কৃষকসকলে যিধৰণে আচলতে ভাবিছিলে খেতি কৰিছিলে ধান হৈছেনে নাই হোৱা এইবোৰ জনাব বুলি আশা কৰিলোঁ। কাৰণ আমাৰ কৃষক সমাজৰ প্ৰতিজনৰ কৃষকৰ ঘৰতে, কৃষক বুলি ক'লেও ভুল কোৱা হ'ব, অসমৰ গ্ৰাম্য অৰ্থনীতিত আমাৰ ধান খেতিৰ যি এটা বিশেষ গুৰুত্ব আছে আৰু আমাৰ গ্ৰাম্য অৰ্থনীতিটোৱেই সম্পূৰ্ণ কৃষিৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে প্ৰতিটো পৰিয়ালে ধান খেতি ভাল হোৱাৰ লগে লগে পৰিয়ালটোলৈও সুখৰ হাঁহি আহে। আৰু এইবাৰ খেতি ভাল হৈছে বুলি বহুতৰে মুখত শুনিছোঁ। আৰু আমিও এতিয়া ধান দোৱাৰ পাছত যেতিয়া মেচিনে মৰা হ'ব, গুটি ধানৰ পাছতহে আমি গম পোৱা যাম আচলতে উৎপাদন আগতকৈ ভাল হৈছে নে বেয়া হৈছে। কিন্তু আপোনালোকৰ ফালে কি হৈছে, বহু ঠাইত আমি গম পাইছোঁ যে পোকে খাই দিছে। পোকে খাই দিয়াৰ লগে লগে কৃষকসকলৰ যি সপোন, যিমান কষ্ট কৰি খেতি কৰে, ইফালে সাৰৰ দাম, সমান্তৰালভাৱে ট্ৰেক্টৰৰ বৰ্তমান সময়ত প্ৰতি বিঘাতে যিধৰণে দাম বৃদ্ধি হৈছে, তেলৰ দাম হোৱাৰ লগে লগে ট্ৰেক্টৰো দাম হৈছে, সমান্তৰালভাৱে সাৰ দাম হৈছে, ৰোৱনী হওক দাৱনী সকলোৰে এতিয়া দাম মুঠতে সকলোফালে দাম বাঢ়িছে। সেয়েহে এই ক্ষেত্ৰত বহুখিনি কৃষকে খেতি কৰিবলৈ হ'লেও ভাবিব লগা হয়। তেনেস্থলত বৰ্তমান সময়ত এই খেতিৰ উৎপাদন এইবাৰ যদি ভাল হয় তেনেহ'লে কৃষকসকলৰ মুখলৈ হাঁহি আহিব বুলি আশা কৰিছোঁ। আৰু আপোনালোকৰ ফালে কি হৈছে জনাব বুলি আশা কৰিলোঁ।